3:30 বজাত দ্ৰুতবেগী যি মানে অৰুণাচলৰ পৰা গাড়ীসমূহ আহে তেওঁলোকে সদায় স্পীডতে থাকে আৰু তেওঁলোকৰ এই দ্ৰুতবেগী গতিত চলাৰ কাৰণে আমাৰ দুইজন ব্যক্তি যোৱাকালি মৃত্যুবৰণ হৈছে। বিকাশ ওৰাং আৰু তাৰ মাক লাজন্তী ওৰাং আৰু সামুৱেল ওৰাং বুলি ভাইটি এজন এতিয়াও চিকিৎসাধীন হৈ আছে আৰু ইতিমধ্যে মৰণোত্তৰ পৰীক্ষা কৰি আমি মৃতকৰ পৰিয়াল আমি ইয়াত আহি পাইছে আৰু পৰিয়ালৰ লগত আলোচনা কৰি আমি কোনো ধৰণৰ প্ৰশাসনক টকা পইচাৰ আমি দাবী জনোৱা নাই আৰু প্ৰশাসনে যেনে ধৰণৰ ভূমিকা গ্ৰহণ কৰিব লাগিছিলে, বিশেষকৈ ডুমডুমা সমজিলাৰ যি সহদণ্ডাধীশ আছে সুদীপ গগৈ ডাঙৰীয়া, ডুমডুমা সমজিলা আৰক্ষী অধীক্ষক দিগন্ত দত্ত ডাঙৰীয়া, ডুমডুমা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ বৰুৱা ডাঙৰীয়া, তেওঁলোকক আমি যেনেধৰণে আবেদন জনাইছোঁ বা ৰাইজে দাবী জনালে তাৎক্ষণিকভাৱে তেওঁলোকে কাম কৰিছে। আজি ৰাতিপুৱাই, আজি দেওবাৰ দিনা বন্ধ থকা স্বত্তেও ৰাতিপুৱাই আহি ইয়াত আমাৰ ছাৰ্ভে কৰি গ'ল, ক'ত আমাৰ স্পীড ব্ৰেকাৰ দিব লাগে তাৰ সম্পূৰ্ণ দায়িত্ব তেওঁলোকে লৈছে আৰু বাগিচা কৰ্তৃপক্ষকো এই সমিতিত তেওঁলোকে থৈছে আৰু আমাৰ চাহ বাগিচাৰ কিছুমান যুৱককো এই সমিতিত আছে আৰু যিজন ব্যক্তি সামুৱেল ওৰাং এতিয়া চিকিৎসাধীন হৈ আছে তাৰ চিকিৎসাৰ দায়িত্ব ইতিমধ্যে আমাৰ সুদীপ গগৈ ডাঙৰীয়া যিজন সহকাৰী দণ্ডাধীশ আছে তেওঁ ইতিমধ্যে চিকিৎসাৰ দায়িত্ব লৈছে আৰু আমি বিশেষ একো আমাৰ টকা পইচাৰ আমাৰ দাবী নাই। পৰৱৰ্তী যি ইঞ্চুৰেঞ্চ কৰা হ'ব বা কেছ কৰা হ'ব এইটো পৰিয়ালে কেনেকৈ কৰিব, কেনেদৰে কৰিব তাৰ বাবে তেওঁলোকে আগবাঢ়িব আৰু পৰিয়ালৰ ক্ষেত্ৰত যদি এই ক্ষেত্ৰত যদি যিকোনো সহায় সহযোগ লাগে আমাৰ ৰাইজ সদায় আছে আৰু সদায় থাকিব। আজি ইতিমধ্যে আমি ব্লকেট কৰা নাই, যিহেতু মৃতক শৰীৰ আহিছে সেইকাৰণে এই সমাজ উঠি আহিছে আৰু অলপ দেৰি পাছতে আমি সৎকাৰ কাম কৰিম আৰু বিশেষকৈ আমাৰ ৰাইজ অতিষ্ঠ হৈ আছে, আক্ৰোশ হৈ আছে, ৰাইজৰ মনত এক মানে খং আছে কাৰণ আমাৰ এই 6 মাহৰ ভিতৰত যিকেইটা এক্সিডেণ্ট হৈছে আপোনালোকে দেখিব অৰুণাচলৰ গাড়ীয়ে হয়, তেওঁলোকৰ গাড়ীত মানে কোনো লাকাম লগোৱা আমি দেখা নাপাওঁ আৰু এটা কথা বাৰে বাৰে কওঁ, তেওঁলোকৰ হয় এইটো অট'নমাছ ষ্টেট হ'ব পাৰে কিন্তু আমাৰ ইয়াত মানুহ গ'লে যেনেদৰে তেওঁলোকক পাছ লাগে কিবা এটা অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ তেওঁলোকো আহিলে যাতে কিবা তেওঁলোকৰ লাইচেঞ্চ আছে নে নাই, গাড়ীৰ প্ৰপাৰ কাগজ আছে নে নাই, মদ খাইছে নে নাই, এটলিষ্ট এইবোৰো অলপ চেক কৰিব যাতে আমি আৰু প্ৰাণ নেহেৰাম। আৰু কোনোবাই যদি হয় MSCT ক্লেইম কৰিব বা চৰকাৰে পইচা দিব বা কোনোবা পইচা মানুহ ঘূৰাই নাপাম, আমি মানুহ ইয়াত আমি বেচা কিনাৰ কথাই আমি নকওঁ, আমাক মানুহ লাগে আৰু আমাৰ মানুহ জীয়াই থাকিব লাগে। আপোনালোকে গম পায় কোম্পানীয়ে আমাৰ মানুহক মাৰিছে, চৰকাৰে আমাক মানুহ মাৰিছে, মূল্য বৃদ্ধিয়ে আমাৰ মানুহক মাৰিছে আৰু এইপিনে যদি গাড়ীও খুন্দিয়াই মাৰিব আমি জীয়াই কেনেকৈ থাকিম। এই ক্ষেত্ৰত আপোনালোকে মানে প্ৰশাসনক আৰু চৰকাৰক অনুৰোধ জনাইছোঁ বিহিত ব্যৱস্থা যাতে আপোনালোকে ল'ব। ধন্যবাদ।